2025 বৰ্ষৰ দামোদৰ দেৱ বঁটা ঘোষণা কৰা হৈছে। শতাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ঘোষণা কৰিছে এই বঁটা। বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বঁটা প্ৰদান কৰা হৈছে। 2012 বৰ্ষৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই বঁটা। সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। 2025 বৰ্ষৰ দামোদৰ দেৱ বঁটা ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। শতাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ঘোষণা কৰিছে এই বঁটা আৰু বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বঁটা প্ৰদান কৰা হৈছে। 2012 বৰ্ষৰ পৰাই আউনীআটী সত্ৰৰ তৰফৰ পৰা এই বঁটা বিভিন্ন জনলৈ আগবঢ়োৱা হৈছে। সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে বিভিন্ন জনক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, এই জাতিৰ সংস্কৃতি কলেবৰ বৃদ্ধিত কেইবাগৰাকী সন্ত পুৰুষে সহযোগ কৰিছে। তাৰ ভিতৰত অন্যতম দেৱ দামোদৰ, আমি যাক শ্ৰী শ্ৰী দেৱ দামোদৰ বুলি কওঁ, সেই দেৱ দামোদৰ নামত আমি এটা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু সেই বঁটাটো 2012 চনত আৰম্ভ হৈছিলে, এতিয়ালৈকে 12 জনক দিয়া হ'ল। এইবাৰ আমি 13 নম্বৰৰ কাৰণে লক্ষ্মী নাৰায়ণ গোস্বামীক আমি নিৰ্বাচন কৰিছোঁ আৰু তেখেতক আমি এইবাৰ বঁটাটো দিবলৈ মনস্থ কৰিছোঁ। উত্তৰ গুৱাহাটী সত্ৰতে আমি ভাবিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ এটা পৰিৱেশ কলাৰ লগত সংগতি ৰক্ষা কৰি আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম। এইটো তাৰিখটো হ'ল 27-27 জুলাই। 27 জুলাইৰ দিনাখনে আমি এই বঁটাটো দিবলৈ চেষ্টা কৰিম। 2025 বৰ্ষৰ দামোদৰ দেৱ বঁটা ঘোষণা কৰা হৈছে। শতাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ঘোষণা কৰিছে এই বঁটা। বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বঁটা প্ৰদান কৰা হৈছে। 2012 বৰ্ষৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই বঁটা। সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। 2025 বৰ্ষৰ দামোদৰ দেৱ বঁটা ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। শতাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে ঘোষণা কৰিছে এই বঁটা আৰু বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বঁটা প্ৰদান কৰা হৈছে। 2012 বৰ্ষৰ পৰাই আউনীআটী সত্ৰৰ তৰফৰ পৰা এই বঁটা বিভিন্ন জনলৈ আগবঢ়োৱা হৈছে। সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে বিভিন্ন জনক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, এই জাতিৰ সংস্কৃতি কলেবৰ বৃদ্ধিত কেইবাগৰাকী সন্ত পুৰুষে সহযোগ কৰিছে। তাৰ ভিতৰত অন্যতম দেৱ দামোদৰ, আমি যাক শ্ৰী শ্ৰী দেৱ দামোদৰ বুলি কওঁ, সেই দেৱ দামোদৰ নামত আমি এটা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু সেই বঁটাটো 2012 চনত আৰম্ভ হৈছিলে, এতিয়ালৈকে 12 জনক দিয়া হ'ল। এইবাৰ আমি 13 নম্বৰৰ কাৰণে লক্ষ্মী নাৰায়ণ গোস্বামীক আমি নিৰ্বাচন কৰিছোঁ আৰু তেখেতক আমি এইবাৰ বঁটাটো দিবলৈ মনস্থ কৰিছোঁ। উত্তৰ গুৱাহাটী সত্ৰতে আমি ভাবিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ এটা পৰিৱেশ কলাৰ লগত সংগতি ৰক্ষা কৰি আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম। এইটো তাৰিখটো হ'ল 26-27 জুলাই। 27 জুলাইৰ দিনাখনে আমি এই বঁটাটো দিবলৈ চেষ্টা কৰিম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।